নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এক ৱাৰ আপডেট লৈ আহিছো মধ্যপ্ৰাচ্যত উত্তেজনা এতিয়া পূৰ্বতকৈ অধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এফালে ইজৰাইল ইৰানৰ মাজত উত্তেজনা আৰু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে মুকলিকৈ ঘোষণা কৰিছে যে ইৰানৰ ক্ষেপণাস্ত্ৰ ঘাটি আৰু নৌসেনাৰ ঘাটি মাটিত মিলাই দিব লাগে ধুলিত বিলীন হ'ব লাগে ইৰাণ ইজৰাইল আৰু ইৰানৰ মাজৰ উত্তেজনাৰ মাজতে এই মন্তব্য কৰিছে এতিয়া ডোনাল্ড ট্ৰাম্পে ইজৰাইলৰ লক্ষ্যৰ পিছতে এতিয়া ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচৰ পৰা স্পষ্ট ৰূপে ইৰানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আৰু তাৰ মাজতে আইআৰজিচিক শীঘ্ৰে আত্মসমৰ্পণৰ দাবী কৰিছে ট্ৰাম্পে ক্ৰমত এতিয়া মধ্যপ্ৰাচ্যত ভয়ংকৰ পৰিস্থিতি এফালৰ পৰা বৃদ্ধি পাইছে উত্তেজনা আৰু তাৰ মাজতে যিকোনো মুহূৰ্ততে আন এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা লৈছে এই মুহূৰ্তত ৱাৰ ব্ৰেকিং ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা ইৰানৰ বিৰুদ্ধে এবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যুদ্ধৰ মধ্যপ্ৰাচ্যত এতিয়া তীব্ৰ উত্তেজনা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে চাৰিওফালে বাজি উঠিছে যুদ্ধৰ সাইৰেন ইৰানৰ বিৰুদ্ধে এবাৰ ডোনাল্ড ট্ৰাম্পৰ অন্তিমটো ঘোষণা ডোনাল্ড ট্ৰাম্পে অন্তিমবাৰলৈ ইৰানক দিলে হকিয়নি ইজৰাইলী আক্ৰমণৰ পিছতে ইৰানত আমেৰিকাৰ বৃহৎ যুদ্ধ অভিযান আৰম্ভ ইজৰাইল ইৰানৰ মাজত এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইৰানৰ ক্ষেপণাস্ত্ৰ উদ্যোগ আৰু নৌসেনাক মাটিত মিলাই দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমি ইৰানৰ মিসাইল উদ্যোগক ধ্বংস কৰি মাটিত পেলাই দিম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্য এতিয়া ইৰানক লৈ ক্ৰমত এতিয়া মধ্যপ্ৰাচ্যত বিৰাজ কৰিছে ভয়ংকৰ পৰিৱেশ আমেৰিকান জনসাধাৰণৰ সুৰক্ষাৰ বাবে সামৰিক অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰি হোৱাইট হাউচৰ পৰা বৃহৎ সিদ্ধান্ত ট্ৰাম্পৰ ইৰানক বিশ্বৰ বাবে এক বিপদজনক গোট হিচাপে অভিহিত কৰিছে ট্ৰাম্পে ইৰানক কেতিয়াও পাৰমাণৱিক শক্তি হ'বলৈ নিদিয়াৰ স্পষ্ট হুংকাৰ আমেৰিকাৰ পূৰ্বৰ পৰা ইৰানক সকিয়নি প্ৰদান কৰি আহিছিল আমেৰিকাই ইৰানৰ দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কাৰ্যসূচীক বিশ্বৰ বাবে ভাবুকি আখ্যা দিছে ডোনাল্ড ট্ৰাম্পে ইৰানৰ ৰিভলিউচনাৰী গাৰ্ড কৰ্পছক আইআৰজিচি তৎক্ষণাৎ আত্মসমৰ্পণৰ নিৰ্দেশ দিছে ডোনাল্ড ট্ৰাম্পে মধ্যপ্ৰাচ্যত এতিয়া আমেৰিকাই মোতায়েন কৰিছে বিশ্বৰ কেইবাখনো শক্তিশালী যুদ্ধ জাহাজ অভিযানত নামি পৰিছে এতিয়া ৭৫খনতকৈও অধিক বিমান কঢ়িয়াব পৰা সৰ্ববৃহৎ যুদ্ধ জাহাজ আকাশ মাৰ্গেৰে জলপথেৰে সকলোৰে চলিব আক্ৰমণ ৯০খন যুদ্ধ বিমান কঢ়িয়াব পৰা পাৰমাণৱিক শক্তিচালিত জাহাজ এতিয়া সাজু কৰি ৰখা হৈছে ইৰানৰ আকাশ আৰু সাগৰীয় দুয়োটা পথতে সামৰিক ব্যৱস্থা গ্ৰহণৰো ইতিমধ্যে ক্ষিপ্ৰতাৰে চলিছে প্ৰস্তুতি ক্ৰমত এতিয়া ভয়াৱহ হৈ পৰিছে আমেৰিকা ক্ৰমত এতিয়া ভয়াৱহ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিৱেশ কাৰণ ইজৰাইল আৰু ইৰানৰ মাজৰ এতিয়া যুদ্ধ অব্যাহত থকাৰ সময়তে হঠাৎ আমেৰিকা এতিয়া প্ৰৱেশ কৰিছে এই যুদ্ধত যিকোনো মুহূৰ্ততে বিশ্বযুদ্ধৰ এতিয়া আশংকা প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পৰ মুকলি যুদ্ধ ঘোষণাৰ পিছতে কাৰণ ডোনাল্ড ট্ৰাম্পে এতিয়া যুদ্ধ ঘোষণা কৰিছে হোৱাইট হাউচৰ পৰা এটা ডাঙৰ মন্তব্য কৰি ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে যে আমেৰিকান সৈনিকক এতিয়া ডোনাল্ড ট্ৰাম্পে নিৰ্দেশ দিছে যে ইৰানৰ যিসমূহ ক্ষেপণাস্ত্ৰৰ ঘাটি আছে সকলো ধুলিত বিলীন কৰিব লাগে ধোঁৱাত বিলীন কৰিব লাগে নৌসেনা বাহিনীক মাটিত মিলাই দিয়াৰ দাবী উত্থাপন কৰিছে এতিয়া ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা আইআৰজিচিক আত্মসমৰ্পণৰ দাবী জনাইছে ট্ৰাম্পে শীঘ্ৰে আইআৰজিচি আত্মসমৰ্পণ কৰিব লাগে এই দাবী উত্থাপন কৰি ট্ৰাম্পে হোৱাইট হাউচৰ পৰা মুকলি ঘোষণা কৰিছে ইজৰাইল আৰু ইৰানৰ মাজত এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে এফালে ইজৰাইলী সেনাই ইৰানৰ ৩০টাকৈ স্থানত যেহেতু আক্ৰমণ কৰিছিল ইৰানৰ ৰাষ্ট্ৰপতি ভৱনৰ সমীপত কৰিছিল চোৰাংচোৱা সংস্থাৰ ঘাটিত কৰিছিল আক্ৰমণ আৰু ইৰানৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্থান ধ্বংস কৰিছিল ইজৰাইলীৰ বিমানে ৭০খনৰো অধিক বিমানে যেটো আক্ৰমণ কৰিছিল ইজৰাইলী সেনাৰ তৰফৰ পৰা এফালে এই আক্ৰমণৰ সমান্তৰালভাৱে ইজৰাইলতো এতিয়া জৰুৰীকালীন অৱস্থা বিৰাজ কৰা পৰিলক্ষিত হৈছে এনে অৱস্থাত চাৰিওফালে যুদ্ধৰ সাইৰেন শুনিবলৈ পোৱা গৈছে ইজৰাইলত আৰু তাৰ মাজতে ইৰানৰ তৰফৰ পৰা এতিয়া পুনৰ আক্ৰমণ কৰিছে ইজৰাইলত আৰু এনে ভয়াৱহ পৰিস্থিতিৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচৰ পৰা মুকলি কৰিছে যুদ্ধৰ ঘোষণা কৰিছে হোৱাইট হাউচৰ পৰা যুদ্ধৰ ঘোষণা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিৰ্দেশ দিছে আমেৰিকান সৈনিকক যে শীঘ্ৰে ইৰানৰ যিসমূহ ঘাটি আছে ক্ষেপণাস্ত্ৰৰ ঘাটি আছে সকলো ধুলিত বিলীন কৰি দিব লাগে ইৰানৰ চৌদিশে কেৱল মাত্ৰ ধোঁৱা আৰু ধুলিৰ পৰিৱেশ সৃষ্টি হয় তাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি কঠোৰ নিৰ্দেশ দিছে ডোনাল্ড ট্ৰাম্পে এতিয়া ডাঙৰ ঘোষণা কৰিছে যে আইআৰজিচি
অধিক ভয়ংকৰ এক পৰিৱেশৰ সন্মুখীন হ'ব লাগিব ইৰাণ এনেধৰণে এতিয়া সকিয়নি প্ৰদান কৰি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচৰ পৰা কৰিছে বৃহৎ ঘোষণা এফালে পবিত্ৰ ৰমজান মাহতে এতিয়া ইৰাণত চলা আক্ৰমণৰ বাবে ভয়ংকৰ এক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ৰোজা ৰখা প্ৰতিগৰাকী লোকে এতিয়া হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে ইজৰাইলতো ব্যতিক্ৰম নহয় ইজৰাইলতো এতিয়া বাংকাৰত আত্মগোপন কৰিছে ইজৰাইলত থকা যিসমূহ নাগৰিক আছে ইজৰাইলৰ নাগৰিক আৰু ইজৰাইলত থকা যিসকল প্ৰবাসী লোক আছে সকলোৱে এতিয়া বাংকাৰত আত্মগোপন কৰিছে এনে এক উত্তেজনাৰ মাজতে পুনৰ আমেৰিকাৰ হস্তক্ষেপে এতিয়া সমগ্ৰ বিশ্ববাসীৰ মনতে শংকা বিৰাজ কৰা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্ততে মধ্যপ্ৰাচ্যত অধিক অস্থিৰতা আশংকা প্ৰকাশ কৰা হৈছে